মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা ডেট ইতিমধ্যে আহি পাইছে সেই কাৰণে তোমালোকৰ প্ৰত্যেকটো অংক ডিটেইলছ কৰাৰ সময় নাই তাৰে প্ৰতি লক্ষ্য ৰাখি মই কৰিছো কি প্ৰত্যেকটো এক্সাৰসাইজ বা প্ৰত্যেকটো চেপ্টাৰৰ পৰা তোমালোকৰ যিবিলাক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক মানে পৰীক্ষাত 90% আহাৰ চান্স থাকে সেইবিলাক কোৱেশ্চন মই তোমালোকৰ সৈতে ডিল কৰিম আজি আমি আৰম্ভ কৰিছো চেপ্টাৰ 1 চেপ্টাৰ 1 যিমান বিলাক ইম্পৰ্টেন্ট কোৱেশ্চন থাকিব সব বিলাক মই ডিল কৰি আছো তোমালোকে এইবিলাক ফলো আপ কৰিবা তোমালোকে 100% কমন পাবা আৰু তোমালোকে টিউনিং হৈ থাকিবা প্ৰত্যেকটো চেপ্টাৰৰ পৰা তেনেকা ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক মই আলোচনা কৰি থাকিম ইয়াত তোমালোকে বৰ্ডত চাব পাৰিছা প্ৰমাণ কৰা যে 3 + 2√5 এটা পৰিমেয় সংখ্যা এইটো যদি মই তোমালোকক বুজাই দিওঁ বা তোমালোকে ভালদৰে বুজি পোৱা তেনলে এইটো ৰিলেটেড যিমান বিলাক অংক থাকিব অনায়াসে তোমালোকে কৰিব পাৰিবা ফাইন ফাৰ্ষ্টতে তোমালোকে কৰিবা কি সলিউশন লিখিলা নহয় সলিউশন লিখাৰ পিছত তোমালোকে কবা যে ধৰা হল 3 + 2√5 এটা পৰিমেয় সংখ্যা তোমালোকে উল্টা ধৰি ললা হয়নে তেনেহলে তোমালোকে কি লিখিব পাৰিবা therefore 3 + 2√5 পৰিমেয় যেহেতু a/b আকাৰত হ'ব a/b কন্ডিশন কিনি লিখিবা কিন্তু যত b not equal to 0 কমা দি a আৰু b সহমৌলিক লিখিলা নহয় এনেকা কন্ডিশনত এটা তোমালোকে কৰিলা কি এটা কিন্তু নাম্বাৰ 1 দিবা দেই ফাইন আৰু যত কথাটো তলত লিখিবা তেনেহলে এবাৰ লিখিবা তোমালোকে therefore 1 implies আমি কি লিখিব পাৰো 2√5 is equal to a/b plus 3 আছে না ইফালে আহিলে -3 হ'ব ফাইন এতিয়া তোমালোকে কৰিবা কি ইয়াৰ লসাগু উলিওৱা ইয়াত হ'ব b ইয়াত a - 3b ফাইন implies তোমালোকে √5 ৰ জাগাত কি লিখিবা 2 যেহেতু √5 ৰ লগত পূৰণ হৈ আছে ইফালে আহিলে তোমালোকৰ হৰণ হ'ব তাৰ মানে a - 3b/2b নাই এতিয়া তোমালোকে এটা বস্তু লক্ষ্য কৰিছা নাই যে আমাৰ √5 কি মডেলত আহি গল √5 আহি গল আমাৰ এটা পৰিমেয় মডেলত নাই অৰ্থাৎ তোমালোকে লিখিবা অৰ্থাৎ √5 এটা পৰিমেয় সংখ্যা লিখিলা নহয় তাৰ পিছত তোমালোকে নিজে যুক্তি দিবা যেটো অসম্ভৱ হয়নে তানে কি আমাৰ √5 কি হল এটা অপৰিমেয় সংখ্যা যেহেতু √5 আমাৰ অপৰিমেয় সংখ্যা হয়নে সেই কাৰণে আমি যেটো ধৰিছো যে পৰিমেয় সংখ্যা বুলি হেটো কেতিয়া পৰিমেয় হ'ব নোৱাৰিব এটো অপৰিমেয় হ'ব তোমালোকে লিখিবা সেয়ে আমি সিদ্ধান্ত লব পাৰো যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা এনেকে তোমালোকে লিখি দিলা একদম হৈ গল ফাইন এটা অংক গল এটা খুবই ইম্পৰ্টেন্ট এনে ধৰণৰ যিবিলাক অংক আহিব তোমালোকে এতিয়া কৰিব পাৰিবা আশা কৰো নেক্সট কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট কি আছিল প্ৰমাণ কৰা যে
√5 এটা √7 এটা অপৰিমেয় সংখ্যা এই আগৰ দৰে তোমালোকে কৰিবা ধৰা হল √7 এটা পৰিমেয় সংখ্যা লিখিলা নহয় অৰ্থাৎ লিখি তোমালোকৰ √7 ইকুৱেল টু কি লিখিবা a/b ইয়াৰ কন্ডিশন লগাবা এটাক নাম্বাৰ 1 দিবা কিন্তু দেই a/b য'ত b not equal to 0 a, b সহমৌলিক কথাটো বুজি পোৱা নহয় যেনেকৈ মই তোমালোক বুজাই দিছোঁ ৰবা ইফালে বুজাই দিছোঁ 3, 4 সহমৌলিক এই দুটা সহমৌলিক হোৱাৰ উদ্দেশ্য কি ইয়াৰ আৰু ইয়াৰ মাত্ৰ এটাই উৎপাদক কমন উৎপাদক আছে সেয়া হ'ল 1 ঠিক তেনেকৈ a আৰু b আমাৰ সহমৌলিক মানে ইহঁতৰ কমন উৎপাদক হ'ব কি মানে সাধাৰণ উৎপাদক হ'ব 1 ফাইন এতিয়া তোমালোকে লিখিবা এতিয়া 1 implies দি লিখিবা আচ্ছা √7 equal to a/b আছে তোমালোকে লিখিব পাৰিবা 7 is equal to a square by b square তাৰ কি বুজিলা দুফালে আমি স্কয়াৰ কৰিলো আচ্ছা এবাৰ লিখিবা তোমালোকে which implies a square is equal to 7b square তাৰপিছত তোমালোকে কি বুজিলা যে a স্কয়াৰক a স্কয়াৰ 7 ৰে বিভাজ্য ক্লিয়াৰ ইটো যদি a স্কয়াৰ 7 ৰে বিভাজ্য হয় তেনহলে a কি হ'ব a ও 7 ৰে বিভাজ্য ক্লিয়াৰ যদি a 7 ৰে বিভাজ্য হয় তেনহলে a এর জায়গাত আমি লিখিব পাৰো which again implies a জায়গাত তোমালোকে যি কোনো ভেৰিয়েবল ধৰিব পাৰা লগত কিন্তু 7 থাকিব লাগিব a equal to 7c ধৰিলে a equal to এটা implies না হ'ব implies লিখিলে ভুল হ'ব তোমালোকে লিখিবা ইয়াত এতিয়া a equal to 7c হলে ইয়াত তোমালোকে নাম্বাৰ 2 দিবা কিন্তু দেই কোট আসলে এটো নাম্বাৰ 2 দিলা তেনহলে তোমালোকে লিখিবা 2 implies তানে ইকুয়েশন 2 implies এর জায়গাত আমি বহাম 7c তারে স্কয়ার is equal to ইফালে আছে 7b স্কয়ার লিখিলা নহয় ফাইন which again implies 7 7 are 49 c square 7b square 7 7 আমি কাটিম 7 times তানে কি লিখিবা তোমালোকে which again implies 7c square equal to p square তাহলে কি বুঝিলা তোমালোকে হে আগৰ দৰে which implies b square 7 ৰে বিভাজ্য নাই যদি b square 7 ৰে বিভাজ্য হয় তেনহলে কি হ'ব b ও 7 ৰে বিভাজ্য নাই এতিয়া তোমালোকে চাইছা কি যে b হৈছে 7 ৰ দ্বাৰা বিভাজ্য তাৰ পিছত ইফালে চাইছা তোমালোকে a 7 ৰে বিভাজ্য কিন্তু আমি ধৰি লৈছিলো কি a আৰু b সহমৌলিক ই সম্ভৱ নহয় কাৰণটো কি কাৰণ a, b সহমৌলিক এতেকে তোমালোকে লিখিবা এতেকে
√7 পৰিমেয় হ'ব নোৱাৰে অৰ্থাৎ ই অপৰিমেয় কি হ'ব অপৰিমেয় তাৰপিছত তোমালোকে লিখিলা proved তাৰমানে কথাটো কেনেকা বুজাইছে যে আমি ফাৰ্স্ট ধৰি লৈছো এই দুটা মানে √7 এটা পৰিমেয় লাষ্টত গম পালো যে ই পৰিমেয় হোৱাৰ ইয়াত কোনো গুণবিলাক নাই অটোমেটিক্যালি কি হ'ব তেন্তে ই অপৰিমেয় এনে ধৰণে এটো প্ৰমাণ কৰা হল আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা টিউনিং হৈ থাকিবা তোমালোকৰ যিমান বিলাক ইম্পৰ্টেন্ট কোৱেশ্চন আহাৰ চান্স আছে 99% সব বিলাক মই ডিল কৰি থাকিম আৰু তোমালোকে সাপোৰ্ট দি থাকিবা থ্যাংক ইউ